নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে হয় আপোনালোকে ঠিকই শুনিছে মই 2025 ৰ যি বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্স মই দুখনকৈ ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলো আৰু আহিব লগা 2026 ৰ যি বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্স আপুনি কেনেকৈ ক্লিয়াৰ কৰিব পাৰিব সেই এন্ট্ৰেন্স ক্লিয়াৰ কৰাৰ মূল মন্ত্ৰ কিনো হ'ব পাৰে আৰু এই বিএডৰ এন্ট্ৰেন্স দিওতে হোৱা কেইটামান ভুলৰ কথা মই ডিসকাস কৰিম গতিকে আশা কৰিছো আপোনালোকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব যোৱা বৰ্ষত অৰ্থাৎ 2025 ত মই দুখনকৈ ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিছিলো মই কিবা ফিট মাৰিবৰ কাৰণে এই ভিডিওটো বনোৱা নাই এই ভিডিওটো বনোৱাৰ একমাত্ৰ উদ্দেশ্যটো হৈছে যে আপোনালোকক জনাব বিচাৰিছো যে এই জাৰ্নিটো কেনেকুৱা ধৰণৰ হয় বা আপোনালোকে কেনেকৈনো এই আমাৰ 2026 ৰ বিএডৰ এন্ট্ৰেন্সটো ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে চাওক মই যোৱা বৰ্ষত শিৱসাগৰ ইউনিভাৰ্সিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি দুইখন ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্সত বহিছিলো আৰু দুইখন ইউনিভাৰ্সিটি মোৰ ভালেই হৈছিল প্ৰথমে আহিছে মই শিৱসাগৰ ইউনিভাৰ্সিটিৰ কথালৈ তাতে মই মোৰ মাৰ্কস আহিছিল 36 মানে তাতে 60 মাৰ্কসৰ এটা এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰা হয় তাতে মোৰ মাৰ্কস আহিছিল 36 আৰু ইয়াতে কিন্তু নেগেটিভ মাৰ্কিং আছে ইয়াতে মোৰ ওপৰত আৰু 9 জনে পাইছিল মোতকৈ বেছি মাৰ্কস পাইছিল তাৰ পিছত মই দিছিলো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্স তাতো মোৰ ঠিকই হৈছিল ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএডত কমেও আপোনাৰ 10-11 হাজাৰ ল'ৰা-ছোৱালী তাতে এন্ট্ৰেন্সত বহে আৰু তাতে যোৱা বৰ্ষত 1844 অৰ্থাৎ 1844 টা ক্যান্ডিডেটে তাতে পাস কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ ভিতৰত মোৰ ৰেংক আহিছিল 112 গতিকে মই গভৰ্ণমেণ্টত সিট পাই গলো আৰু বৰ্তমান মই সিটি গোলাঘাটত বিএড কৰি আছো চাওক মই এন্ট্ৰেন্স ক্লিয়াৰ কৰা আৰু মাৰ্কস কিমান মাৰ্কস পাইছিলো এইবিলাক কোৱাৰ মূল কাৰণটো হৈছে কি মই যদি মাৰ্কস পাব পাৰো মই যদি দুখনকৈ ইউনিভাৰ্সিটিত যদি সিট পাব পাৰো তেতিয়াহলে আপুনি কিয় নাপাব আপুনি যদি ভালকৈ পঢ়ে আপুনি পাব গতিকে এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে আপোনাক যাতে অলপ হলেও মই মোটিভেট কৰিব পাৰো অথবা আপুনি 2026 ৰ কাৰণে যদি আপুনি পঢ়ি আছে ঠিক আছে গতিকে আপোনাৰ জাৰ্নিটো কেনেকুৱা ধৰণৰ হোৱা উচিত চাওক ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা শিৱসাগৰ ইউনিভাৰ্সিটি হওক বা আপোনাৰ গুৱাহাটী ইউনিভাৰ্সিটি হওক এই বিএডৰ এন্ট্ৰেন্স সমূহৰ সিলেবাসখিনি কিন্তু প্ৰায় একেই হয় ঠিক আছে তাতো আপোনাৰ টিচিং এপ্টিটিউড আহিব ইংলিশ আহিব জিকে আহিব কাৰেন্ট এফেয়াৰ্স আহিব ঠিক আছে সেইখিনি বস্তু আপুনি সবতে পাবই আপুনি যদি কোনোবা এখন ইউনিভাৰ্সিটিৰ এখন সিলেবাস যদি ভালকৈ ফলো কৰে ঠিক আছে তেতিয়াহলে কিন্তু আপুনি হিখন ইউনিভাৰ্সিটি আপুনি বিএডৰ এন্ট্ৰেন্সটো বহিব পাৰিব কিন্তু আমাৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত কিন্তু অকনমান আপোনাৰ এছএছএ বা আৰএমএছএ বা ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন সেইখিনি বস্তু আছে কিন্তু বাকিখিনি গুটেখিনি একেখিনিয়ে বস্তু ঠিক আছে গতিকে আপুনি কাৰেন্ট এফেয়াৰ্স জিকে সেকশন আপুনি পলিটি হওক বা আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী হওক বা আপোনাৰ আসাম হিষ্ট্ৰী হওক ইকোনমি হওক সেইখিনি বস্তু আপুনি ভালকৈ চাবই লাগিব আৰু আমাৰ যি কাৰেন্ট এফেয়াৰ্স এই সেকশনটো আপুনি কতোৱে আপুনি নপঢ়াকে আপুনি দিবলৈ যাব নোৱাৰে আপুনি যোনখন ইউনিভাৰ্সিটি কথাই আপুনি নকক লাগিলে আপুনি কাৰেন্ট এফেয়াৰ্স পঢ়িবই লাগিব চাবই লাগিব ঠিক আছে আৰু এই এন্ট্ৰেন্সটোলৈ প্ৰিপাৰেচন চলাই থাকোতে বহুত সময়ত দেখা পোৱা যায় যে ডিমোটিভেট হৈ যায় ল'ৰা-ছোৱালীবিলাক মানে সিট বহুত বেছি লিমিটেড ঠিক আছে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক সিট বহুত বেছি লিমিটেড গতিকে লগৰে আমাৰ বহুতে কৈ থাকে যে ইমান কম সিট আছে তই পাবি জানো গতিকে তেনেকুৱাবিলাক বস্তু আপুনি বহুত বেছি গুৰুত্ব নিদিব চাওক আপোনাক এটাই সিট লাগে ঠিক আছে গতিকে আপুনি যদি ভালকেনে পঢ়ে এতিয়া কিমান সময় আছে আপোনাৰ হাতত এপ্ৰিলৰ হয়তো আধা যাবই হ'ল ঠিক আছে গতিকে এপ্ৰিল মে জুন দুমাহ আপোনাৰ সম্পূৰ্ণ হাতত সময় আছে দুমাহ আৰু এক্সট্ৰা আপুনি 15 দিন বুলি ধৰিব পাৰে গতিকে আঢ়ৈ মাহ আপোনাৰ সময়ত একদম গোটা সময় আছে এই সময়খিনি যদি আপুনি ভালকৈ আপুনি কামত খটায় আপুনি ডেইলি যদি 2 ঘণ্টাকেও পঢ়ে মিনিমাম 2 ঘণ্টা ম্যাক্সিমাম যদি আপুনি যিমান সময় পাৰে দিব পাৰে আপোনাৰ নিজৰ কাৰণে ভাল আপুনি যদি মিনিমাম 2 ঘণ্টাকেও যদি আপুনি ডেইলি পঢ়ে তেতিয়া আপোনাৰ এন্ট্ৰেন্স কিয় বেয়া হ'ব আপোনাৰ সিটটো কোনে ল'ব পাৰিব কাহি ঠিক আছে আপোনাৰ চাওক ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত 1800টাকৈ সিট আছে ঠিক আছে 1844টা সিট ঠিক তেনেদৰে শিৱসাগৰ ইউনিভাৰ্সিটিত 50টা আৰু সবতকৈ বেছি আছে আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত আপুনি কোনোবা এখন ইউনিভাৰ্সিটি আন্ডাৰত আপুনি বিএড কৰিবলৈ পাবই যদি আপুনি ভালকৈ পঢ়া শুনা কৰে মই আগতেও কৈছো
আপুনি পঢ়াতকৈ আপুনি সেই পঢ়াখিনি আগতে যিমানখিনি আপুনি পঢ়িছে সেই পঢ়াখিনি আপুনি ৰিভিজন কিমান কৰিছে সেইটোৰ ওপৰত কিন্তু বহুত বেছি মেটাৰ কৰে আপুনি যিমানখিনি পঢ়িছে সপ্তাহটোত আপুনি যিমানখিনি পঢ়িছে এটলিষ্ট আপুনি দেওবাৰে দিনটোত সেই পঢ়া বস্তুখিনি আপুনি ভালকৈ ৰিভিজন মাৰক আপোনাৰ ভাল হ'বই হ'ব মই যি 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ সেই সিৰিজটো আপোনালোকে ভালকৈ চাওক ঠিক আছে এনেকুৱা নহয় যে মই কিবা কিবি এনেই উঠাই দি দিছোঁ যিখিনি বস্তু বিএডৰ লগত জড়িত মই নিজেও যিহেতু বিএডৰ এন্ট্ৰেন্সত বহিছোঁ আৰু বিএডটো ক্লিয়াৰ কৰিছোঁ গতিকে আহিব পৰা মানে তেনেকুৱা যিবোৰ কুৱেশ্যন মানে বিএডৰ কাৰণে যেনেকুৱা বস্তু পঢ়িব লাগে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বস্তুহে মই কভাৰ কৰি আছোঁ ঠিক আছে গতিকে আপুনি সেই ক্লাছখিনিও আপুনি কৰিব পাৰে আৰু এই টিচিং যি এপ্টিটিউড এই টিচিং এপ্টিটিউড কিন্তু আপুনি ডিব্ৰুগড় হওক বা শিৱসাগৰে হওক বা গুৱাহাটীয়ে হওক বা আপোনাৰ তেজপুৰে হওক বা আসাম ইউনিভাৰ্চিটিয়ে হওক বা বড়োলেণ্ডে হওক চবতে কিন্তু আহে আৰু এই টিচিং এপ্টিটিউডৰ কাৰণে কিন্তু মই এখন ধুনীয়াকৈ এখন ই বুক মই উলিয়াই আছোঁ আপুনি এই ই বুকখন কিন্তু লৈ ল'ব পাৰে এখন আপুনি ল'বলৈ হ'লে এই নাম্বাৰটোত আপুনি 59 ৰুপিজ জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব ঠিক আছে আৰু মানে বহুতে কৰা এই বিএডৰ এন্ট্ৰেন্সটোত মিষ্টেকটো হৈছে কি বহুতে মানে আমাৰ লগৰ এনেকুৱা কিছুমানৰ পৰা এডভাইচ লয় মানে গাইডেন্স বুলি নকওঁ এডভাইচ লয় যিবিলাকে মানে কৈ দিয়ে যিবিলাকে অলৰেডি এক্সামটো ক্লিয়াৰ কৰা নাই হয়তো আগতে এবাৰ দিছে বা কাৰোবাৰ মুখত শুনিছে যে এই বিএডৰ এন্ট্ৰেন্সটো বহুত বেছি টাফ হয় বা বহুত বেছি কম চিট থাকে গতিকে ডিমোটিভেট হৈ যায় বহুতে হয়তো দিম বুলি এক্সামটো ভাবিও এক্সামত নপঢ়ে আৰু বহুতে মানে এক্সামটো ইনে দিব গুচি যায় ভালকৈ প্ৰস্তুতি নচলায় চাওক আপোনাৰ এক্সামটো কি হ'ব নহ'ব সেইটো আপোনাৰ হাতত নাই ঠিক আছে আপুনি আজিৰ তাৰিখত কি কৰিব পাৰে ভালকৈ পঢ়িব পাৰে আপোনাক মই মটিভেশ্যন দিছোঁ বুলি ভাবক বা যি দিছোঁ বুলি নাভাবক ঠিক আছে গতিকে আপোনাৰ ভালৰ কাৰণে কৈছোঁ আপুনি আজিৰ তাৰিখৰ পৰা এখন প্লেন বনাই লওক সেই প্লেনৰ অনুযায়ী আপুনি পঢ়া ষ্টাৰ্ট কৰি লওক চাব আপোনাৰ এক্সাম আপোনাৰ কোনোবা এখনত আপুনি গোটেইকেইখনতে আপুনি দিব ঠিক আছে যদি আপুনি বহুত বেছি চিয়'ৰ যে মই এইখন আণ্ডাৰতে পাম তেতিয়াহ'লে মানে আৰু ভাল যদি আপুনি চিয়'ৰ নহয় তেতিয়াহ'লে আপুনি গোটেইকেইখনতে দিয়ক কোনোবা এখনত হ'লেও আপুনি পাবই ঠিক আছে আৰু বহুতে সুধি থাকে যে এই বিএডৰ এন্ট্ৰেন্সটোৰ যিটো মিডিয়াম সেই মিডিয়ামটোৰ কথা সুধি থাকে চাওক বিএডৰ যিটো এন্ট্ৰেন্স এই এন্ট্ৰেন্সটো বৰ্তমান আমাৰ অসমত কিন্তু অনলি ইংলিছতে কণ্ডাক্ট কৰা হয় কিন্তু আপুনি যদি যেতিয়া কোৰ্চটো কৰিবলৈ যাব তেতিয়া কিন্তু আপুনি অসমীয়াটো আপুনি লিখিব পাৰিব ঠিক আছে কিন্তু বৰ্তমান আপুনি এন্ট্ৰেন্সটো বহিবলৈ হ'লে আপুনি ইংলিছত আপুনি দিব লাগিব আৰু এনেকুৱা নহয় যে বহুত কিবা টান বহুত কিবা তেনেকুৱা ইংলিছ সোধে তেনেকুৱাও নহয় আপোনাৰ নৰ্মেল যিখিনি ইংলিছ সেইখিনি আপোনাৰ তাত মানে সোধা হয় মানে বহুত বেছি টান কিবা নহয় ঠিক আছে গতিকে আপোনালোকে ভাল ধৰণে পঢ়া শুনা কৰি থাকক সেই মোৰ সিৰিজটো আপুনি ফলো কৰক আৰু বহুত 2-এদিনৰ ভিতৰতে মই কিবা এটা আপোনালোকৰ কাৰণে আনি আছোঁ মই আজি আপোনালোকক কৈ নিদিওঁ আপোনালোকৰ কাৰণে আনি আছোঁ এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবিলাকে মোলৈ হোৱাটছএপত মেছেজ কৰি থাকে ফোন কৰি থাকে সোধে যে মই মোৰ ইংলিছটো বৰ এটা ভাল নহয় ঠিক আছে ইংলিছটো বৰ এটা ভাল নহয় গতিকে মই বিএডৰ এন্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিম জানো চাওক এনেকুৱা নহয় যে অকল তাত ইংলিছেই আহে ঠিক আছে আপোনাৰ যদি আপুনি ধৰি লওক ইংলিছত বহুত বেছি ভাল নহয় আপুনি মেথছখিনি আপুনি ভালকৈ কৰক বহুত বেছি আপুনি প্ৰেক্টিছ কৰক আপুনি তাৰ যিখিনি জিকে ছেকশ্যন সেইখিনি বহুত বেছি ভালকৈ পঢ়ক আপোনাৰ তাতে মানে আপুনি যি মাৰ্কছ আপুনি যিমান বেছি পাৰে আপুনি তাতে পাবলৈ চেষ্টা কৰক ঠিক আছে তাৰপিছত আপোনাৰ ধৰি লওক যিটো ৰিজনিং ছেকশ্যন সেইটো আপুনি ভালকৈ চাওক আপোনাৰ যি টিচিং এপ্টিটিউডৰ ওপৰত আপোনাৰ ভালকৈ দখল আনক আকৌ এনেকুৱা কিছুমানো আছে যিসকল মানে ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে কয় যে মানে চাওক দাদা মই মানে যেহেতু আগতে পলিটি পঢ়া নাই হিষ্ট্ৰী পঢ়া নাই ঠিক আছে আপোনাৰ টিচিং এপ্টিটিউড কি হয় একো নাজানো চাওক তেনেকুৱা কোনো কথা নাই আমাৰ লগতে বহুত আছে বৰ্তমান বিএড কৰি আছে তেওঁলোকো ছায়েন্সৰ পৰাই অহা আনকি মই নিজেও মোৰ মেজৰ আছিল ফিজিক্সত মই নিজেও ছায়েন্সৰ মই ফিজিক্সতে বিএছচি কৰিছোঁ এমএছচি কৰিছোঁ গতিকে সেই বস্তুখিনি মোৰ কাৰণে একদম নতুন আছিল পলিটি হিষ্ট্ৰী হওক কাৰেণ্ট এফেয়াৰ্ছ হওক আগতে কোনো ধৰণৰ তেনেকৈ চোৱা হোৱা নাছিল গতিকে সেই বস্তুখিনি আপুনি যদি ইচ্ছা কৰে ঠিক আছে ইচ্ছা কৰিলে আপুনি কিন্তু চব হৈ যাব ঠিক আছে আপুনি আপোনাৰ হাতত যথেষ্ট সময় আছে 2.5 মাহ সময় আছে আপুনি ভালকৈ পঢ়ক আপোনাৰ চিট এটা নিশ্চয় আপুনি পাব গতিকে আজিলৈ ইমানে আপুনি ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে বিএডৰ লগত জড়িত ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ